সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, কিন্তু বহুতে প্ৰশ্ন কৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো ফ'ৰ্থ ষ্টেটটো লাহে লাহে ডিনমিনেশ্যন হৈ পেলাই মুঠতে এতিয়া গুডি মিডিয়া বুলি ক'বলৈ আৰম্ভ কৰে। এই যে পৰ্টেল সাংবাদিক, মেইন ষ্ট্ৰীম সকলোকে তেওঁ সাংবাদিক বুলিয়ে কয়। এদিন ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ লগে লগে ফোন এটা আহিলে, ফোনটো আহি পেলাই মোক প্ৰশ্ন কৰিলে যে ইকবাল সাহেব बताइए तो आप डिब्रुगढ़ कौन सा बैंक में लड़की मिलता है, लड़की मिलता है, কি ধেমালি কৰিলে, কি কথা। নমস্কাৰ, একাপ চাহ আৰু কিছু আলোচনাত আজি আমাৰ লগত আছে ডিব্ৰুগড় তথা অসমৰে এগৰাকী প্ৰমিনিয়েণ্ট জাৰ্নেলিষ্ট ইকবাল আহমেদ ডাঙৰীয়া। ইকবাল আহমেদ ডাঙৰীয়াই জীৱনৰ প্ৰায় 40টা বৰ্ষ দ্য চেণ্টিনেল গ্ৰুপৰ লগত কাম কৰিছিল আৰু চেণ্টিনেলৰ ডিব্ৰুগড়ৰ ব্যুৰো চিফ হিচাপে তেওঁ আছিল। গতিকে আজি ইকবালৰ লগত অকণমান সংবাদ জগতৰ সৈতে জড়িত দুটামান কথা পাতিম। পোনপটীয়াকৈ কথা পাতিম, বৰ বেছি দীঘল নকৰোঁ, আৰু আপোনালোকেও চাই ভাল পাব। বহুতে যে কৈ থাকে প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আদি বিভিন্ন ধৰণৰ কথা কিছুমান কয় মিডিয়া ৰিলেটেড। গতিকে তেওঁ যিহেতু এগৰাকী প্ৰমিনিয়েণ্ট জাৰ্নেলিষ্ট, গতিকে তেওঁৰ পৰা দুটামান সৰু সৰু কথা পাতিম। লগত থাকিব আমাৰ একাপ চাহ। এতিয়া ইকবাল দা, এটা কথা মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে আজিৰ তাৰিখত দ্ৰুত সংবাদৰ যুগ বুলি মানুহে কয়। কিবা এটা খবৰ হ'লে লগে লগে খুব সোনকালে বহুত মানুহে গম পাই যায়। তেনে ক্ষেত্ৰত বাতৰি কাকতৰ যিটো আগৰ জনপ্ৰিয়তা আছিল সেয়া বৰ্তমানো আছেনে বাৰু? বাতৰি কাকতৰ জনপ্ৰিয়তা আগতে যেনেকৈ আছিল এতিয়াও আছে, হয় প্ৰচলন সংখ্যা অলপ কমিছে, সেইটো মই মানিব লাগিব। কিন্তু এটা কথা, পৰিৱৰ্তনৰ সময়, পৰিৱৰ্তন হ'বই লাগিব, পৰিৱৰ্তন নহ'লে কেতিয়াও আগবাঢ়িব নোৱাৰি। পৰিৱৰ্তন আমাৰ সকলোৰে কাম্য, আৰু পৰিৱৰ্তনটো বৰ ফাষ্ট হয়। এই দুটা দশকৰ মাজত যিটো পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনে সাংবাদিক জগতখনকে এটা মূল পৰিৱৰ্তন লৈ আনিছে। আগতে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ কাম, তেতিয়া আমাৰ অগ্ৰজসকলে কাগজত লিখি পেলাই নিউজটো নিজৰ ঝোলাত সোমাই লৈ পেলাই ৰাতি নাইট চুপাৰ ধৰি পেলাই গুৱাহাটীত গৈ পেলাই যোৰহাটত গৈ দি আহিছিলে। কিন্তু তাৰপিছত দেখা গ'ল যে আমি আৰম্ভ কৰিলোঁ টেডেক্স প্ৰথমে পালোঁ আমি, টেডেক্সৰ পিছত আমি ফেক্স পালোঁ, ফেক্সৰ পিছত আমি ইণ্টাৰনেট পাইছোঁ, ইণ্টাৰনেটৰ পিছত এতিয়া আকৌ নতুন কৰি আহি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। গতিকে পৰিৱৰ্তন হ'ব। এতিয়া প্ৰশ্নটো হৈছে যে এইখিনি পৰিৱৰ্তন হোৱাৰ পাছত বাতৰি কাকতৰ জনপ্ৰিয়তা, বাতৰি কাকতৰ প্ৰচলন একে থাকিবনে, ৰাইজে বাতৰি কাকতক আঁকোৱালি ল'বনে, এই প্ৰশ্নটো উত্থাপন হৈছে। এই প্ৰশ্নটো উত্থাপন কৰাৰ এটাই আনচাৰ মই দিব পাৰোঁ যে যিহেতু এই বাতৰি কাকতৰ সম্পূৰ্ণ কণ্টেণ্টৰ উপৰিও অন্যান্য যিবিলাক আছে ঘটনাটো, সেই সম্পূৰ্ণ ঘটনাখিনি আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ বুলিয়ে ৰাইজে অকল কণ্টেণ্টটো নিবিচাৰে, লগতে কণ্টেণ্টৰ বেকত কি আছে, ৰিচাৰ্চ অৰিয়েণ্টেড কি বস্তু পাইছোঁ, এনেকৈ সমাজখনক পৰিৱৰ্তন কৰিবলৈ পৰা যাব, এনেকৈ এই দুৰ্নীতি কেনেকৈ ৰোধ কৰিব পৰা যাব, এই সকলো বস্তু তাত কাকতত যেতিয়া সম্পূৰ্ণ বিস্তৃতভাৱে প্ৰকাশ হয়, তেতিয়া ৰাইজেটো আদৰি লয়। ৰাইজেটো অনুসন্ধিৎসু মন থাকে, জানিব বিচাৰে ঘটনাটো কি হৈছে, প্ৰথমে জানিব পাৰে। কিন্তু কাকতখন যেতিয়া পঢ়ে, তেতিয়া কাকতখনত সম্পূৰ্ণ অনুসন্ধান যিমান মনটো আছে সেইখিনি পৰিপূৰ্ণভাৱে তেখেতে ছেটিছফাইড হৈ যায়। সেইকাৰণে কাকত চলিয়ে থাকিব। মানে ইকবাল দাৰ কথাটো এনেকুৱা নেকি যে আমাৰ বাতৰি কাকতবোৰত সাধাৰণতে শিতান থাকে, যেনে সম্পাদকীয় শিতান, তাৰপাছত ক্ৰীড়া জগত, বিভিন্ন এটা ভাগ হৈ থাকে। সেই ভাগখিনিও যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে। আৰু এতিয়া দ্বিতীয় কথা হ'ল, সাংবাদিক বুলি ক'লে বিভিন্ন সময়ত বিভিন্নটা চেনেলত আমি দেখিবলৈ পাওঁ বিভিন্ন কথা, যেনে ধৰি লওক সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, কিন্তু বহুতে প্ৰশ্ন কৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো ক'ত, এইটো এটা অদৃশ্য স্তম্ভ। তেনে ক্ষেত্ৰত সাংবাদিকতা কিয় বাৰু চতুৰ্থ স্তম্ভ বুলি কয়? এইটো প্ৰশ্নটো ঠিকেই প্ৰশ্ন হয়তো, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ক'তো লিখা নাই। সেইটো কিন্তু আৰম্ভ কৰিছিলে আমাৰ এজন পলিটিচিয়ান, ব্ৰিটিছ পলিটিচিয়ান ৱাৰেন হেষ্টিং, যিজন আমাৰ আছিলে ইয়াত গভৰ্ণৰ জেনেৰেল ব্ৰিটিছ আমলত, ইণ্ডিয়াত আছিলে। তেখেতৰ বহুত দুৰ্নীতি ওলাইছিলে, আৰু সেই দুৰ্নীতিখিনি যেতিয়া তেখেতে ৰিটায়াৰমেণ্টৰ পিছত যেতিয়া ইংলেণ্ডলৈ ঘূৰি গ'ল, তেতিয়া ব্ৰিটেইনৰ পাৰ্লিয়ামেণ্টত তেখেতক লৈ আলোচনা কৰা হৈছিল। আৰু এই আলোচনা হ'ল বিৰাট বাক বিতণ্ডা হোৱাৰ সময়তে এডমাণ্ড বাৰ্কে বুলি এজন পলিটিচিয়ানে তেখেতে চিঞৰি কৈছিল, আপোনালোকে চিঞৰ বাখৰ নকৰিব, কাৰণ আমাৰ ৰিপৰ্টাৰ্ছ আণ্ডাৰ ফ'ৰ্থ ষ্টেট চিটিং দিয়াৰ। সেই যে কথাষাৰ কৈছিলে ফ'ৰ্থ ষ্টেট চিটিং দিয়াৰ, সেইকাৰণে গোটেই সাংবাদিক জগতখনকেই ফ'ৰ্থ ষ্টেট বুলি কোৱা হয়। আৰু আমাৰ এতিয়া ইণ্ডিয়াত আমাৰ লেজিছলেটিভ আছে, আমাৰ এক্সিকিউটিভ আছে, জুডিচিয়াৰী আছে, আৰু ওপৰত ফ'ৰ্থ ষ্টেট। ফ'ৰ্থ ষ্টেটৰ কথাটো এনেকুৱা ধৰণে অহাৰ পাছত এটা কথা আহিলে যে ফ'ৰ্থ ষ্টেটৰ যিটো সন্মান দিছিলে আমাক ৰাইজে, সেইটো আছিলে এটা সন্মান
কাৰণ এই ফ'ৰ্থ ষ্টেটৰ মানুহখিনিয়ে গোটেই তিনিটা উইং যিটো আছে, তিনিটা উইঙৰ খা খবৰখিনি গোটেইখিনি প্ৰকাশ কৰিছিল। আৰু প্ৰকাশ কৰাৰ কাৰণে তেখেতসকলৰ ষ্ট্ৰেংথটো খুব বেছি আছিল, সকলোৱে সন্মান এটা দিছিল। কিন্তু বৰ্তমান ক্ষেত্ৰত যিবিলাক চলি আছে এতিয়া, দেখা গৈছে লাহে লাহে সেই ফ'ৰ্থ ষ্টেটৰ সন্মানটো কমি গৈ আছে। আৰু এটা সময়ত হয়তো ফ'ৰ্থ ষ্টেট বুলি নক'ব কোনো। আৰু নহ'লে এই আজি দুটা দশকত দেখা গৈছে যে ফ'ৰ্থ ষ্টেটটো লাহে 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 ডিনমিনেশ্যন হৈ পেলাই মুঠতে এতিয়া গুডি মিডিয়া বুলি ক'বলৈ আৰম্ভ কৰিছে। এই যে শব্দবিলাক আহিছে, এইটো এনেই অহা নাই। কিন্তু কিছুমান আমি আমাৰ নিজৰ ফ'ৰ্থ ষ্টেটৰ যিখিনি নিয়ম কানুন যিখিনি আছে, ইথিক্স আছে, সেইখিনি ইথিক্সখিনি আমি ফেইল হৈছোঁ টু মেইনটেইন ইট। সেইকাৰণে আমাক লাহে 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 ফ'ৰ্থ ষ্টেটৰ হেৰিৰ পৰা আমাক পেলাই দিব বিচাৰিছে। গতিকে এই বস্তুটো ধৰি ৰাখিবলৈ হ'লে প্ৰত্যেক সাংবাদিকে নীতিগতভাৱে কামখিনি কৰি যাব লাগিব। প্ৰমিনেণ্ট ডিউটি যিটো, সেইটো হ'ল সংবাদ আহৰণ কৰি সততাৰে সংবাদখিনি ৰাইজত বিলাই দিব লাগিব। টু চাৰ্ভ দ্য নেশ্যন, টু চাৰ্ভ দ্য নেশ্যন, টু চাৰ্ভ দ্য পিপুল, টু চাৰ্ভ গভৰ্ণমেণ্ট, গোটেইখিনি কৰিব লাগিব। কিন্তু কথাটো হ'ল যে এইটো নিৰপেক্ষভাৱে হ'ব লাগিব। বহুতে কয় যে নিৰপেক্ষ হ'ব নোৱাৰি। হয়, কথাটো মানিছোঁ মই, নিৰপেক্ষ হ'ব নোৱাৰি। কিন্তু নিৰপেক্ষ হ'ব নোৱাৰিলেও কিছু এথিক্স আছে, এথিক্সবিলাক মেইনটেইন, সততাটো থাকিব লাগিব, চিনচিয়াৰিটি থাকিব লাগিব, ইণ্টিগ্ৰিটিটো থাকিব লাগিব। তেতিয়াহে আপোনাৰ এজন মানুহক সৎ সাংবাদিক বুলি ক'বলৈ পাৰিব। ৰাইজৰ পক্ষত বুলি যিটো কথা কয় যে, একজেক্টলি ৰাইজৰ পক্ষত। এতিয়া আৰু এটা কথা, যেনেকৈ ফেক্স আপুনি ক'লে, ফেক্স আছিল, তাৰ আগতে টেলেক্স আছিল। লাহে 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 সময় পৰিৱৰ্তন হ'ল। সময় পৰিৱৰ্তন হোৱাৰ লগে লগে বহুত বস্তু সলনি হ'ল। ঠিক একেদৰে সংবাদৰ ক্ষেত্ৰতো সলনি আহি পিনি দেখিবলৈ পাই আছোঁ। পৰ্টেল সাংবাদিকতা আহিলে, তাৰপিছত এতিয়া মেইন ষ্ট্ৰীম সাংবাদিকতা বুলি কয়। এই যে পৰ্টেল সাংবাদিক, মেইন ষ্ট্ৰীম সকলোকে তেওঁ সাংবাদিক বুলিয়েই কয়। মানে ক্লেছটো ক'ত মানে তেওঁলোকৰ পৰ্টেল সাংবাদিক? কোনো ক্লেছ নাই ইয়াত। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ মই যে পৰিৱৰ্তন এটা নেচাৰেল প্ৰচেছ, পৰিৱৰ্তন হ'বই, পৰিৱৰ্তন ওলাবই। এতিয়া যেনেকৈ ফেক্স আহিলে, ইণ্টাৰনেট আহিলে, হেৰি আহিলে, ঠিক তেনেকৈ আমাৰ প্ৰিণ্ট মিডিয়াৰ পৰা ইলেক্ট্ৰনিক মিডিয়াৰ পৰা মোবাইলত আহি গ'ল মিডিয়া অহাৰ পিছত আকৌ এতিয়া ৱেৰ আহিছে, ৱেৰৰ মাজত আহিছে, আকৌ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিব। পৰিৱৰ্তন হৈয়ে থাকিব, পৰিৱৰ্তনৰ কোনো কথা নাই। আৰু মই ৱেলকাম কৰোঁ এইটো, প্ৰত্যেকটো বস্তু ৱেলকাম কৰিছোঁ। কিন্তু কথাটো হ'ল যে নতুন বস্তু আঁকোৱালি লোৱাৰ লগে লগে এটা বস্তু চিন্তা কৰিব লাগিব যে আমি আমাৰ নীতিৰ বহিৰ্ভূত হৈছোঁ নেকি? যিখিনি আমাৰ এথিক্স আছে, এথিক্সৰ বাহিৰত গৈছোঁ নেকি? এজন ল'ৰাই একোৱেই নাজানে, মানে এনেকৈ হ'ব নালাগে যে পলিটিচিয়ানৰ যিটো মূল্যবোধ হেৰাই গৈছে। পঢ়া শুনা নাই, পঢ়া শুনা নকৰে, আপডেট নকৰে, নিজৰ নলেজ নকৰাৰ স্বত্বেও দেশখন চলাবলৈ আহি আছে। গতিকে ৰাইজে সেই আস্থাটো নাইকিয়া হৈ গৈছে। সংবাদ জগততো ঠিক একেধৰণে পৰ্টেলেই হওক, ইলেক্ট্ৰনিক মিডিয়াই হওক বা বাতৰি কাকতেই হওক, যিসকলে সংবাদ সেৱা কৰিব বিচাৰিছে তেখেতসকলৰ নীতি বহিৰ্ভূত কাম একো কৰিব নোৱাৰিব, 1 নম্বৰ। আৰু 2 নম্বৰ, জ্ঞানৰ অভাৱ হ'ব নোৱাৰিব। তৃতীয় নম্বৰ হ'ল সততাৰে ইণ্টিগ্ৰিটি ৰাখি পেলাই নিজৰ কামখিনি কৰি যাব লাগিব। তেতিয়াহ'লে প্ৰত্যেকটো বস্তু নতুন পৰিৱৰ্তনৰ যিখিনি মানুহ আহিছে তেখেতসকলক মই ৱেলকাম কৰিছোঁ, আহক। কিন্তু প্ৰত্যেকে নিজস্বভাৱে এই নীতিখিনি মানি চলিবলৈ চেষ্টা এটা কৰক, পঢ়া শুনা কৰক, ৰিচাৰ্চ কৰক আৰু নিজকে আপডেট কৰক। আপডেট কৰিলে তেতিয়াহে ভাল ফল পোৱা যাব। মই সেইটোৱে আগ্ৰহ কৰোঁ। আৰু মেইন ষ্ট্ৰীম আৰু ইয়াৰ কথা যিটো কথা কৈছে, মেইন ষ্ট্ৰীম বুলিলে কি বুজায়? আমি কি মেইন ষ্ট্ৰীমত নহওঁ নেকি? আমিতো মেইন ষ্ট্ৰীমত আছোঁ। কাৰণ বহুতে মোক কয় যে আমাৰ এখন কাকতত আপুনি আমাৰ অসমৰ কাকত এখনত এটা নিউজ প্ৰকাশ কৰিব আৰু এটা আপুনি মেইন ষ্ট্ৰীম কাকতত প্ৰকাশ কৰিব। এতিয়া মোৰ প্ৰশ্ন হয় যে মেইন ষ্ট্ৰীম ক'তে, আমি মেইন ষ্ট্ৰীমত নাই নেকি? আমি কোনো বাহিৰত আছোঁ নেকি? বা বহুতে কয় যে আমি এণ্টি নেশ্যনেল নেকি? নেশ্যনেল পেপাৰ কি বোলে? আমিতো নেশ্যন, আমি নেশ্যনৰ ভিতৰত থাকি পেলাই আমি হেৰি কৰিছোঁ। তেনে আপোনালোকক কওক যে অসমখন বাহিৰ হৈ গৈছোঁ বুলি। অসম বাহিৰ হোৱা নাই, অৰ্থ নাথাকে তেনেহ'লে। আৰু আজিকালিতো কোনো কথাই নাই, নেশ্যনেল বা মেইন ষ্ট্ৰীমৰ কোনো কথাই নাই। কাৰণ যিটো নিউজ মই ছপা কৰিছোঁ, আজি ইণ্টাৰনেটৰ যুগত আলাস্কাত বহি পেলাই মোৰ যাব পাৰে। ডিজিটেল যুগ, সেইটোৱে কথা। ইকবাল দাহঁতে প্ৰায় 40 বছৰ কাল সাংবাদিকতা কৰিলে। গতিকে তিতা মিঠা কেঁহা অভিজ্ঞতা ইকবাল দাহঁতৰ যথেষ্ট। যদি এটা অভিজ্ঞতা ইকবাল দা আমাৰ ভিউৱাৰ্ছসকলক শ্বেয়াৰ কৰে। প্ৰশ্নটো কৰাৰ লগে লগে মোৰ হাঁহি উঠিছে। এটা ঘটনা মই বহুতকে কৈছোঁ, কথাটো জীৱনৰ মানে এটা বৰ হাঁহি উঠা কথা। সেইটো সময়ত আমাৰ হিন্দী চেণ্টিনেল আৰম্ভ হৈছে। আৰু সেইটো আমি ইণ্ট্ৰডিউচ কৰিছিলোঁ টেলেক্সক আমাৰ অফিচতে। এতিয়া টেলেক্সত মানে হিন্দী নিউজ পঠাবলৈ সময়
আমি হেৰি কৰিব লগা হৈছিল, ৰোমান অক্ষৰত আমি হিন্দী পঢ়াব লগা হৈছিল। এদিন ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ লগে লগে ফোন এটা আহিলে, ফোনটো আহি পেলাই কয় মোক প্ৰশ্ন কৰিলে যে ইকবাল সাহেব बताइए तो आप डिब्रूगढ़ कौन सा बैंक में लड़की मिलता है, लड़की मिलता है, কি ধেমালি কৰিছে, কি কথা কৈছে। মই প্ৰশ্নটো ধৰিব নোৱাৰিলোঁ কি হ'ল কি নহয়। অলপ গৰম হৈ ক'লোঁ মই, আপুনি কি কথা ধেমালি কৰি আছে। हम कुछ नहीं बोल रहा है, आपका पेपर बोल रहा है, आपका हिंदी सेंटेंस में न्यूज़ निकला है ये डिब्रूगढ़ का कोई बैंक में लड़की मिलता है। তেতিয়া মোৰ সন্দেহ হ'ল কিবা এটা কথা। মই লগে লগে মোৰ কৰস্পণ্ডেণ্টক সুধিলোঁ যে কি কথা। তেখেতে ক'লে মোৰ তো তেনেকৈ লিখা নাই, बोला कॉपी है आपके पास, ले आइए। कॉपीটো চালোঁ, এই ৰোমান অক্ষৰত মাৰিব লকড়ি মাৰিবলৈ গৈ পেলাই লড়কি। এইটো এটা ঘটনা মোৰ বৰ মানে হাঁহি উঠে, মানে বেয়াও লাগে। সেইটো মই কি অৱস্থাত কাম কৰিছিলোঁ আমি। আৰু এবাৰ মোৰ এটা মনত আছে, মোৰ আমাৰ আত্মসমৰ্পণ কৰা ল'ৰা এজনে মোৰ টেবুলত আহি পেলাই ভুকিয়াই পেলাই এটা কৈছিলে যে আপুনি এই নিউজটো কালিৰ ভিতৰত ওলাই দিব। মই নিউজটো চালোঁ, চাই পেলাই দেখিলোঁ এইটো নিউজ নহয়, আচলতে তেখেতৰ সম্পৰ্কে কোনোবাই প্ৰতিদিন অন্য কোন কাকতত কিবা এটা লিখিছিল, সেইটো মই হেৰি ক্লাৰিফিকেশ্যন মই দিব লাগে। তেনেকৈ নহয়, কাৰণ অন্য পেপাৰৰ ক্লাৰিফিকেশ্যন আমি নিদিওঁ। কেলৈ নিদিব বোলে, দিব লাগিব আপুনি। বোলে আপুনি জোৰ কৰিলে নহ'ব নহয় এইটো। নাই নাই আপুনি এইটো দিবই লাগিব এইটো। তেতিয়া মই দেখিলোঁ তৰ্ক কৰি লাভ নাই। মই ঠিক আছে আপোনাৰ নিউজটো ওলাব লাগেতো, মই কিন্তু কোনো কাকত পত্ৰৰ নাম নলওঁ, আপুনি যিখিনি কথা কৈছে মোক সেইখিনি কথাতে মই এখন নিউজ এটা কৰি দিম। মানুহজন ওলাই গ'ল হাঁহি ধেমালি কৰি পেলাই। অলপ পিছত আকৌ সোমাই আহি পেলাই টকাডোখৰ দলিয়াই দিলে মোক। টকাডোখৰ দলিয়াই দিব ক'লে যে এই টকাডোখৰ দি পেলাই মানে চাহ খাব। মোৰ নালাগে, আপুনি মোক চাহ খাওঁ, আপুনি লৈ যাওক। ল'ব কৈছে লওক আপুনি। মোৰ টেবুলৰ ওপৰত দলিয়াই থৈ গুচি গ'ল। এইটো মোৰ জীৱনৰ এটা বৰ ডাঙৰ এটা ঘটনা, যিটো ঘটনা মোৰ এতিয়াও মনত পৰি থাকে। এই 200 টকা দলিয়াই দিয়াৰ যিটো ষ্টাইলটো আৰু মোক চাহ খাবলৈ 200 টকা দিয়া, সেইটোৱে মানে মোৰ আজিও মানে মনত পৰি মানে ঘটনাটো। আচলতে 40টা বছৰ কৰ্মজীৱন আৰু তাৰ মাজত কিমান হাঁহি তিতা মিঠা কেঁহা অভিজ্ঞতা থাকিব। গতিকে ইকবাল দাৰ লগত আজি সঁচাকৈ কথা পাতি পেলাই ভাল লাগিল। আৰু নতুন প্ৰজন্মৰ তেওঁ যথেষ্ট উৎসাহ যোগাই পেলাই বহুতকেইটা কথাই ক'লে। আমাৰ চাহো ইতিমধ্যে শেষ হৈছে, কিন্তু এটা লাষ্টত এটা কথা সুধিব বিচাৰোঁ, ইকবাল দা আমাৰ নতুন প্ৰজন্মৰ যিসকল বাডিং জাৰ্ণালিষ্টখন আছে, তেওঁলোকক কিবা কিনত কিবা এটা দিব নেকি? মোৰ দীৰ্ঘ অভিজ্ঞতাৰ পৰা মই এটা কথা ক'ব বিচাৰোঁ, যি ব্যক্তিয়ে সাংবাদিকতা কৰিব বিচাৰিছে সেই ব্যক্তিয়ে নিজৰ স্থানীয় যিখিনি পৰিৱেশ আছে, সেই পৰিৱেশৰ যিখিনি জনসাধাৰণ আছে, তেখেতসকলৰ আস্থা অৰ্জন কৰিব লাগিব। তেখেতসকলৰ যদি আস্থা অৰ্জন কৰিব নোৱাৰে, তেনেহ'লে সেই ব্যক্তিগৰাকীয়ে এই ব্যক্তি আমাৰ সাংবাদিকজনৰ ৰিপৰ্টৰ ওপৰত কেনেকৈ আস্থা। একদম সঁচা কথা, খুব ধুনীয়া কথা এটা ক'লে। গতিকে মই কৈছোঁ যে আপোনালোকে নিজৰ যিখিনি সাংবাদিক যিসকল আছে, তেখেতসকলে ৰাইজৰ ৰাস্তাটো প্ৰথমে গ্ৰহণ কৰিব লাগিব। ৰাইজৰ ৰাস্তা গ্ৰহণ কৰিলে তেতিয়া আপোনাৰ ৰিপৰ্টৰ ওপৰত আস্থা আহিব। আৰু দ্বিতীয় কথাটো হ'ল যে পঢ়া শুনা কৰিব লাগিব। অকল খালি ৰিপৰ্টৰ পিছত দৌৰি ৰিপৰ্টখিনি ফাইল কৰিলে এজন জাৰ্ণেলিষ্ট হ'ব নোৱাৰে। জাৰ্ণেলিষ্টবোৰে কোৱাৰ অধিকাৰো নাই আমাৰ, কাৰণ আমি ৰিপৰ্টাৰ হিচাপে আছিলোঁ। জাৰ্ণেলিষ্ট হ'লে বহুত ডাঙৰ এটা এংগেল, নলেজ, জাৰ্নেলিষ্ট মিন নলেজৰ কথা আহি যায়। গতিকে পঢ়া শুনা অলপ কৰক, আপডেট কৰক নিজৰ নলেজটো, আৰু ৰাইজৰ আস্থা অৰ্জন কৰক, তেতিয়াহে আপুনি এজন ভাল সাংবাদিক হৈ সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে। বহুত বহুত ধন্যবাদ ইকবাল দা, বহুত আপোনাৰ গুৰুত্বপূৰ্ণ কথা আপুনি আমাক নতুন প্ৰজন্মক জনালে, লগতে মোৰ ভিউৱাৰ্ছসকলকো জনালে। গতিকে খুব ভাল লাগিল। আজি আমাৰ চাহকাপ সঁচাকৈ ৰসাল হৈ পৰিল। পুনৰ অন্য এটা দিনত নতুন এটা বিষয়ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ ইমানেই। নমস্কাৰ।